ৰাজ্য চৰকাৰে বিধানসভা বাজেটত অংগনবাড়ী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত নকৰিলে। যোৱাকালি 12 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে বাজেট ভাষণ সমাপ্ত কৰাৰ পিছতেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থাই আন্দোলন ঘোষণা কৰিছে। ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থাই কয় যে ৩ অক্টোবৰ ২০২৩ৰ পৰা মাননি বৃদ্ধিৰ দাবীকেই মুখ্য দাবী হিচাপে লৈ চৰকাৰৰ ওচৰত আবেদন, নিবেদন, ধৰ্ণা, বিক্ষোভ ইত্যাদিৰ মাজেৰে আন্দোলন চলাই থকাৰ পিছতো যোৱাকালি বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা বাজেটত অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বাবে কোনো ধন নিৰ্ধাৰণ নকৰাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকে কৰ্মী আৰু সহায়িকাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মাননি বৃদ্ধিৰ এক বিভাগীয় প্ৰস্তাৱ যোৱা নৱেম্বৰ মাহতেই অসম চৰকাৰক বিবেচনাৰ বাবে প্ৰেৰণ কৰিছিল। উক্ত প্ৰস্তাৱ মৰ্মে চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী জনাই সংগঠনটোৱে বিগত ১ ফেব্ৰুৱাৰী ২০২৪ চনৰ পৰা সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট পালন কৰি আছে। বাজেটৰ প্ৰতি অধীৰ আগ্ৰহেৰে বাট চাই আছিল অসমৰ ১,২১,০০০ অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনিকৰ্মী। ৰাজ্যৰ ১,২১,০০০ অংগনবাড়ী কৰ্মী, মিনিকৰ্মী, সহায়িকাসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলন কৰিবই লাগিব। সেয়েহে ১৩ তাৰিখে অৰ্থাৎ আজিৰ দিনটোত সঞ্চালকালয় অৱস্থান ধৰ্মঘট হ'ব। ১৫ ফেব্ৰুৱাৰীত প্ৰতিটো CDP কাৰ্যালয়ত পিকেটিং কাৰ্যসূচী আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী চলিব। আকৌ এবাৰ কৈছোঁ যে ১৩ ফেব্ৰুৱাৰী আজিৰ দিনটোত অৱস্থান ধৰ্মঘট কাৰ্যসূচী, ১৫ ফেব্ৰুৱাৰীত CDP কাৰ্যালয়ত পিকেটিং, ১৬ ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী চলিব। এই পৰিস্থিতিৰ বাবে সম্পূৰ্ণ দায়ী হ'ব অসম বিজেপি চৰকাৰ বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থাই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।